কৃষ্ণ জয় গুৰু শংকৰ সেই আজন্মৰ বা পাই মাতি হওক আপোনাৰ হবৰ আগত আমি হবে কৈছিলোঁ যে কীৰ্তনৰ একাধিক ক্ৰমে বিশ্লেষণৰ চেষ্টা কৰি যাম। এনেকৈ আমি প্ৰথম কীৰ্তন আৰু দ্বিতীয় কীৰ্তন আপোনাৰ হবৰ আগত দাঙি ধৰিছিলোঁ। আজি আপোনাৰ হবৰ আগত চতুৰ্বিংশতি অৱতাৰ তৃতীয় কীৰ্তনৰ বিশ্লেষণ দাঙি ধৰিম বুলি ভাবিছোঁ। কাৰণ প্ৰথম কীৰ্তন বামন অৱতাৰলৈকে সত্যযুগ পাৰ হৈ গ'ল আৰু যি আমাৰ দ্বিতীয় কীৰ্তনত মেলচক যি কাটি মাৰি কল্কি অৱতাৰলৈকে কি হ'ব সেনেকৈ দেখুৱালে 10টা অৱতাৰৰ কৰ্মখিনি। তাৰপিছত এতিয়া তৃতীয় কীৰ্তনত আহিব আমাৰ দ্বাপৰ যুগ, অৰ্থাৎ যৌৱন অৱস্থাত এজন লোকে কি চিন্তা কৰিব লাগিব, কেনেকুৱা ভাৱনা ঈশ্বৰৰ কৰ্মৰ ভাৱনাবিলাক আমাৰ কেনেকৈ আমাৰ মন মগজত ভৰাব লাগিব, সেইখিনি কথা আমাৰ মনলৈ আমি অনাব লাগিব আৰু সেই ৰূপসমূহ আমি নিজৰ ভাৱনাত, নিজৰ শৰীৰত বা নিজৰ চিন্তাত আমি প্ৰকট কৰিব লাগিব যৌৱন অৱস্থাত, যাৰ বাবে আমাৰ এজন পূৰ্ণতা জীৱন পাৰ কৰিব পাৰি যৌৱনৰ সময়ত। এতিয়া তৃতীয় কীৰ্তন মানে দ্বাপৰ যুগ। এই সময়ত এজন লোকৰ সম্পূৰ্ণ পৰিপক্ক এজন যৌৱনৰ লোক হৈ পৰে। সেইকাৰণে এই সময়ত কেনেধৰণৰ অৱতাৰ আৰু কিসমূহ আমি স্মৰণ কৰিব লাগে সেইখিনি কথা আমাৰ আগত কৈছে। সেইকাৰণে প্ৰভু ভগৱন্তই আমাৰ মাজলৈ কেনেকৈ প্ৰৱেশ কৰিছে সেইখিনি কথা গুৰুজনাই তৃতীয় কীৰ্তনৰ দ্বাৰা আমাক সৰ্বপ্ৰথমে কেনেকৈ দিছে চাওঁ আহা। সৰ্বপ্ৰথমে আমাৰ ইয়াত দিলে ঘোষাত দিছে নৰহৰি গোবিন্দ 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 ৰাম। নৰহৰি, নৰ মানে এই দেহা, ইয়াত হৰি প্ৰৱেশ কৰিছে। ভগৱন্ত হৰি যেতিয়া প্ৰৱেশ কৰিছে আমাৰ ক্ৰমবিলাক তেওঁ লৈ গৈছে। আমাক যিজনে আমাক পালন কৰিছে, গতিকে আমি প্ৰত্যেকে আমাক যিজনে পালন কৰিছে সেইজন হৈছে গোবিন্দ। গতিকে প্ৰভু ভগৱন্ত কৈছে গোবিন্দ, প্ৰভু ভগৱন্তৰ এটা নাম। যিজনে গকুলত, আমি যদিও বাহিৰ হিচাপে আমি যদি দ্বাপৰ যুগৰ কথা চাওঁ, গকুলত যিজনে গাই চৰাইছিল, নন্দ যশোদাৰ ঘৰত যিজনে গাই পালন কৰিছিল সেইজনকে গোবিন্দ বুলি কৈছে। গতিকে আমি যদি চাওঁ এই আনন্দময়ী সংসাৰত প্ৰত্যেকে আমি নন্দ। আমাৰ এই দেহৰূপী শৰীৰৰ এই মন ভাৱনা আত্মাই আমাক পালন কৰি আছে, সেইকাৰণে তেওঁ হৈছে গোবিন্দ। এই গুৰ যি আনন্দ সেয়াই গোবিন্দ। সেইকাৰণে নৰহৰি, নৰে যেতিয়া এই গুৰূপী দেহাত হৰি প্ৰৱেশ কৰি আনন্দ উপভোগ কৰে এই সংসাৰত, সেয়া হৈছে গোবিন্দ। এই আনন্দ কেৱল যৌৱন কালতহে এজন পুৰুষে বা যুৱক যুৱতীসকলে আনন্দ কৰে, গোবিন্দ আনন্দ বাহ্যিকত হিচাপে। গতিকে এই সময়ত ৰস বীৰ্য ইত্যাদিবোৰ যেতিয়া সৃষ্টি হয়, ইজনে সিজনৰ লগত আনন্দ কৰিবলৈ ওলাই যায় যৌৱনৰ মানে মায়া কৰ্মবিলাক। কিন্তু সেই মায়া কৰ্মবিলাক চিৰস্থায়ী নহয়। এই মায়া কৰ্মবিলাক আমি কেনেকৈ মানে ঈশ্বৰৰ নামেৰে, আমি গোবিন্দ নামেৰে ক্লমকবিলাক নৰ দেহাত হৰি প্ৰৱেশ কৰাই ক্লমকবিলাক দূৰ কৰাই ঈশ্বৰৰ নামত আমি গোবিন্দ হ'ব পাৰোঁ, আনন্দ হ'ব পাৰোঁ, তেতিয়া আমাৰ কি হ'ল ৰাম প্ৰৱেশ হৈছে। সেইকাৰণে শেষত ৰাম বুলি দিলে। ৰ মানে ৰমন, ম মানে ক্লমকবিলাক ভস্ম কৰে। সেইকাৰণে ৰ নামেৰে আমি ৰমন বায়ু ল'লোঁ, ম নামেৰে আমাৰ কি হ'ল ক্লমকবিলাক ভস্ম কৰি দূৰ কৰি দিলে। সেইটো কাৰণে কৈছে ৰাম, আৰু সেই ৰাম আমাৰ প্ৰৱেশ কৰিছে। সেইকাৰণে ক'লে নৰহৰি গোবিন্দ 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 ৰাম, তিনিবাৰকৈ গোবিন্দ বুলি আমাৰ গুৰুজনাই ইয়াত উল্লেখ কৰি থৈ গৈছে। সেয়েহে এই ডেকা কালত আমি এই নৰে গোবিন্দ হ'ব লাগিব। কৃষ্ণৰ নামৰ প্ৰৱেশ কৰাই কৃষ্ণ নামত আনন্দ বিৰাজ কৰিব লাগিব, তেতিয়াহে ৰাম নামৰ খেতি কৰিব লাগিব। সেয়েহে বল শক্তি ৰাম দ্বাপৰ যুগত। গতিকে শেষত ৰামটো দিছে, বল শক্তি ৰাম দ্বাপৰ যুগত ভগৱন্তৰ এটা ৰূপ, আৰু সেইকাৰণে বলৰামে খেতি কৰিছিলে। সেইখিনি হ'বলৈ হ'লে আমাক কি কৰিব কৈছে, কি হ'ব? সেইকাৰণে পদত কৈছে ই ৰাম
এখনত কুমাৰ অৱতাৰে তুমি হৰি ফুৰিলা দুষ্কৰ ব্ৰহ্ম চাৰ্যৱত ধৰি পিঠু ৰাজা সুধিলে তোমাত মহাজ্ঞান সমস্ত তত্ত্বক তুমি কৰিলা ব্যাখ্যান। সনত কুমাৰ কেতিয়া হ'ব? কুমাৰ মানে একোজন যৌৱন প্ৰাপ্ত লোক। সনত সৎযোগ অটন, যাৰ হৃদয়ত কেৱল ঈশ্বৰৰ নামৰ সত্যতা প্ৰৱেশ কৰিছে তেওঁৱে সনত। ভগৱন্তই ল'লে, কোনে ল'লে? হৰিয়ে। যেতিয়া আমি সত্যতাত প্ৰৱেশ কৰিম তেতিয়া আমি প্ৰত্যেকে একোজন সনত হ'ম। তেতিয়া আমি কি হ'ল? ব্ৰহ্মচাৰ্য ব্ৰত ধৰিব। এজন সৎপুৰুষে ব্ৰহ্মচাৰ্য ব্ৰত ধৰে। তেনে এজন পুৰুষৰ ওচৰত প্ৰত্যেকজন ৰজাই সঠিক মহাজ্ঞান, এই সংসাৰৰ মহাজ্ঞান কি প্ৰত্যেকে সোধে। একোজন সঠিক সনত ৰূপৰ একোজন পবিত্ৰবান ভকত, ভাগৱতৰ তত্ত্ব যিজনে বিশ্লেষণ কৰিব পাৰে, তেখেতৰ ওচৰত এই নৰৰূপী ৰজাই প্ৰত্যেকে সুধি আছে। আমি প্ৰত্যেকে একোজন পিঠু। সেই পিঠু ৰজাই সুধিছে মহাতত্ত্ব জ্ঞান, আৰু সেইখিনি কোনে ব্যাখ্যান কৰিছে? সনত কুমাৰে। এতিয়া সনত কুমাৰ আমি যিজনে আমাৰ ওচৰত সৎ জ্ঞানৰ যিজনে বিশ্লেষণ কৰি আমাৰ মন মগজত ভৰাই দিয়ে তেওঁৱেই সনত কুমাৰ। গতিকে সেইজনৰ ওচৰত আমি প্ৰত্যেকে একোজন পিঠু ৰজাই তত্ত্ব জ্ঞান আমি সুধিছোঁ। এতিয়া তাৰ পাছতে আহি গ'ল কি হ'ল? নাৰদ। নাৰদ মানে যাৰ কোনো বাধাহীন, যাৰ ৰখাব নোৱাৰে, যাৰ ওচৰত কোনো মানে বেয়া ভাৱনাৰ মানে প্ৰৱেশ নাই, যাৰ ওচৰত কেৱল ৰাম নাম অহৰহৰ বৈ থাকে, সেয়াই হ'ল নাৰদ। এতিয়া কৈছে চক কেনেকৈ কৈছে? ভৈলাহা নাৰদ ঋষি নামে অৱতাৰ পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ। মানে এই পঞ্চযজ্ঞ যেনেকৈ কৈছে যে পঞ্চৰাত্ৰ প্ৰত্যেকটো সময় তেখেতে কি কৰিছে? নাম তন্ত্ৰ, নামে তন্ত্ৰ, নামৰ যি তন্মাত্ৰা, কেৱল ৰাম নাম কৃষ্ণ নামৰ বাহিৰে তেওঁ আন একো নাই। কেৱল হৰি নাৰায়ণৰ বাহিৰে তেওঁৰ ওচৰত একো নাই। এই নাম তেওঁ সকলো ঠাইতে তেওঁ প্ৰচাৰ কৰিছে। এই ৰাম জাকো আচাৰিলে মহামুখ্য পদ পাই হৰি কীৰ্তন কৰি ফুৰা বিনা বাই। এই হৰি কীৰ্তন তেওঁ প্ৰতিটো সময়তে কি কৰিছে? বিন বজাই বজাই গাই গৈছে। যিটো নাম ল'লে সম্পূৰ্ণ মুখ্য পদ পায় এই সংসাৰৰ পৰা, সেইকাৰণে যৌৱন অৱস্থাত কৈছে। সেইজনকে নাৰদ বুলি কৈছে, যিজনে অহৰহৰ তেওঁৰ নাম, ঈশ্বৰৰ নাম বিৰাজ কৰি থাকে। খোজ কাঢ়োঁতেও ঈশ্বৰৰ নাম, যাওঁতেও ঈশ্বৰৰ নাম, প্ৰত্যেকটো সময়ত নাৰায়ণৰ নাম বিৰাজ কৰিছে। এই পদলৈ আমাক যৌৱন কালত যিজন আহিছে, যিজনে এইখিনি কথা প্ৰচাৰ কৰিব পাৰিছে, সেইকাৰণে কৈছে ভগৱন্তৰ আন এটা ৰূপ এইখিনি সময়ত নাৰদ সম্পূৰ্ণৰূপেৰে তেওঁ ধৰিছে। নৰহে ঈশ্বৰৰ নামত যেতিয়া বিলীন হৈ গ'ল, যেতিয়াই নৰহৰিয়ে গোবিন্দ গোবিন্দ, নৰহৰিৰ মাজত গোবিন্দ যেতিয়া প্ৰৱেশ কৰিছে, ৰাম নাম অহৰহৰ লৈছে, সেইজন কি হৈ গৈছে? নাৰদ হৈ গৈছে। তেওঁ আৰু কেতিয়াও বেলেগ ভাৱনা আৰু নাই, সেইজন নাৰদ হৈ পৰিলে। আৰু সেইকাৰণে কৈছে আমি প্ৰত্যেকজন ভকত হ'লে মানে এনেকৈ নাৰদ হ'ব লাগিব, যাৰ কাৰণে যিজনৰ অহৰহৰ এই সংসাৰ তৰিবৰ পৰা পথ, সেই পথ আমাক মানে মুখ্য পথ, এই পথ বিলাই থাকে। এতিয়া কৈছে ভৈলাহা অৱতাৰ আৰু নৰ নাৰায়ণ কৰিলা দুষ্কৰ তপচিত ৰহুধন। তাৰ পাছত এই নাৰদৰ দৰে অহৰহৰ নাম লোৱাৰ পিছত এই নৰক যেতিয়া আমি নৰে যেতিয়া ঈশ্বৰৰ নাম অহৰহৰ ঈশ্বৰৰ নাম ল'ব, সেই নৰে কি হ'ল? নৰ যেতিয়া ঈশ্বৰৰ নামৰ ব্ৰহ্ম যেতিয়া নাম যেতিয়া বিৰাজ হ'ব, নৰ যেতিয়া ঈশ্বৰৰ প্ৰৱেশ কৰিব, তেতিয়াই কি হ'ল? নাৰায়ণ হৈ যায়। সেইকাৰণে কৈছে নৰ নাৰায়ণ। এই নৰ নাৰায়ণ হয়। আৰু এই নৰে যদি আখৰিক কৰ্ম কৰে তেনেহ'লে দৰকাসুৰ হ'ব। সেইটো কাৰণে কৈছে নৰে সদায় কি হ'ল? ঈশ্বৰৰ নামেৰে নিজক সংশোধন কৰিব লাগিব। ঈশ্বৰৰ নামেৰে যেতিয়া সংশোধন কৰে, যেতিয়া ঈশ্বৰৰ নামৰ জপ কৰিব, নাম তপ কৰিব প্ৰত্যেকটো সময়, তেতিয়া চিত্ত শোধন হয়। কোনটো চিত্ত? মন,
চিত্ত বিবেক এইবিলাক কি হয় শুদ্ধ নহয় সেইকাৰণে আমাৰ চিত্তটো তেতিয়াহে শোধন হ'ব নহ'লে আমাৰ চিত্ত শোধন নহয় চিত্ত শোধন কৰা এটাই প্ৰক্ৰিয়া হৈছে সেয়া হৈছে নাম জপ আমি নাৰদ হ'ব লাগিব অহৰহৰ ঈশ্বৰ কৃষ্ণৰ নাম তন্ত্ৰ আমি ল'ব লাগিব তেতিয়াহে আমাৰ চিত্ত শোধন হ'ব তেতিয়া সেইজনৰ চিত্ত শোধন হৈছে সেইকাৰণে যৌৱন অৱস্থাত আমি চিত্তটো কিহত নাৰায়ণৰ নামত নৰ নাৰায়ণ হৈ পেলাই চিত্ত শোধন কৰিব লাগিব যদি যৌৱন অৱস্থাত এইখিনি নকৰে তেনেহ'লে তেওঁ সংসাৰত তৰিব নোৱাৰিব তোমাক মুহিবে কামদেৱ আইলা সাজি দৰ্পচুৰ কৰিলা উলটি গৈলা লাজি এই নৰনাৰায়ণে যেতিয়া তপ জপ যাগ যজ্ঞ কৰিছিল তেতিয়া কামদেৱে আহি তেওঁলোকৰ তপস্যা ভংগ কৰিবৰ কাৰণে কামদেৱে সম্পূৰ্ণ নৃত্য কৰি আমনি কৰিছিল কিন্তু নৰনাৰায়ণৰ তপ জপ ভাঙিব নোৱাৰিলে বৰঞ্চ কামদেৱে দৰ্প চূৰ্ণ হৈ লাজ পাই উলটি গৈছিল ভাবক যেতিয়া আমাৰ চিত্ত শোধন হ'ব নাৰায়ণৰ নামত আমাৰ চিত্ত সম্পূৰ্ণ সোমাই গ'ল নাৰদ ৰূপেৰে সোমাই গ'ল সেইজনৰ ওচৰত কামুকতা বাসনা ভাৱনাই তেওঁ প্ৰৱেশ কৰিব নোৱাৰে এই কামনা বাসনাৰ যিটো ৰূপ সেই কামদেৱ আমাৰ হৃদয়ত আৰু প্ৰৱেশ নকৰে সন্মুখত যিজন পুৰুষ সদায় মানে সেইকাৰণে কৈছে জানি জ্ঞানী গণে এৰে কামিনী ৰহংগ তেওঁ কি হ'ল চিত্ত যেতিয়া শোধন হৈ গ'ল পবিত্ৰ হৈ গ'ল তেওঁ জ্ঞানী যেতিয়া হৈ গ'ল তেওঁ ওচৰত বিভিন্ন ধৰণৰ নাৰী দৌৰি থাকিলেও সেই নাৰীৰ প্ৰতি তেখেতৰ কামদেৱে প্ৰভাৱ পেলাব নোৱাৰে আৰু সেইসকল নাৰীৰ ওচৰত তেওঁ নাযায় পুৰুষ হ'লে আৰু সেইগৰাকী প্ৰকৃতিয়ে নিজৰ সতীত্ব বজাই ৰাখিব আৰু হিতাহিত জ্ঞান ভাৱনা জগাই লৈ ওচৰত নাচি থকা পুৰুষজনৰ ওচৰতো তেওঁ কাম ভাৱনা যাচনা নহয় আৰু সেইজন পুৰুষৰ ওচৰত দেখা পালে যে সেই নাৰীগৰাকীয়ে আগবাঢ়ি যাব সেইটো কথা নহয় সেইখিনি তেওঁ চিত্ত শোধন হ'লে মানে তেওঁ সেইখিনিও ত্যাগ কৰিব পাৰিব সেইকাৰণে কৈছে কি আমাক নৰ আৰু নাৰায়ণ হ'ব লাগিব তেতিয়াহে আমাৰ চিত্ত শোধন হ'ব এই নৰে নাৰায়ণৰ নাম লৈ লৈ নৰনাৰায়ণ হ'ব লাগিব আৰু কামদেৱক ভস্ম কৰিব লাগিব এই যৌৱন কালতে যদি এইখিনি নকৰে তেনেহ'লে সংসাৰ আমাৰ বিনষ্ট হৈ যাব সেইকাৰণে কৈছে এই নৰনাৰায়ণৰ ৰূপটো আমাক দিছে তাৰপিছত আমাক কি দিলে মুনি হ'ব কোন মুনি কপিল কল্পনাৰ ভাৱনাৰ যিখিনি পালন আমাৰ কল্পনা ভাৱনাবিলাক কেনেকৈ আমি এতিয়া পালন কৰিম এতিয়া সেই নৰনাৰায়ণ যেতিয়া আমাৰ চিত্ত শোধন হ'ব তেতিয়া আমাৰ কল্পনা ভাৱনাবিলাকো আমাৰ শুদ্ধ হ'ব এতিয়া আমাক চক সেইকাৰণে কৈছে কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ লুপ্ত ভৈল জ্ঞান তাক কৰিলা প্ৰচাৰ কোনটো জ্ঞান লুপ্ত হৈছিলে মানুহৰ মাজত যে ঈশ্বৰৰ কৰ্মই যে আমাৰ সংসাৰ তৰাব পাৰে এই জ্ঞান আমাৰ কি হ'ল কাম ক্ৰোধ লোভ মোহ মৎস্য মাৎসৰ্য এই 6 ৰিপুত আমি এই জ্ঞান হেৰুৱাই পেলাইছোঁ সংসাৰত যেতিয়া আমি যৌৱন অৱস্থাত অহাৰ লগে লগে কামনা বাসনা ইত্যাদি বাসনাৰ বস্তুবিলাকে আমাক কি কৰিলে আমাৰ মন ভাৱনাবিলাক চিত্তবিলাকক দিনে দিনে বেৰি ধৰিলে আৰু আমাক কি কৰিলে এইখিনিৰ মাজত আমাক বন্দী কৰি পেলাইছে যেতিয়া নেকি আমি সেই সময়ত আমাৰ জ্ঞান লুপ্ত হৈ গ'ল জ্ঞান হেৰাই গ'ল সেই লুপ্ত হোৱা জ্ঞান আমাৰ কল্পনা ভাৱনাৰ যিটো জ্ঞান সেই জ্ঞানত যেতিয়া মায়া মোহৰ আবদ্ধ হৈছে সেইখিনি কি হ'ল পুনৰ জাগিত হৈ যায় সেইকাৰণে আমি নৰনাৰায়ণ হ'ব লাগিব নৰনাৰায়ণ হোৱাৰ লগে লগে কল্পনা ভাৱনাবোৰ কেৱল ঈশ্বৰৰ নামত যেতিয়া অৰ্পণ কৰি দিলে তেতিয়া তেওঁৰ ভাৱনা চিত্ত কল্পনা সম্পূৰ্ণ ঈশ্বৰত অৰ্পণ কৰি দিলে তেতিয়া লুপ্ত হৈ যোৱা জ্ঞান কোনটো লুপ্ত হৈ গৈছিলে কৃষ্ণৰ নামেই যে পৰম সাধন কৰিব এই সংসাৰৰ কাৰণে এই লুপ্ত হৈ যোৱা জ্ঞানটো পুনৰ মানে কি হ'ল এই শৰীৰৰ মন মগজত প্ৰচাৰ হৈ যাব সেইকাৰণে কৈছে কপিলৰ দ্বাৰা এইখিনি প্ৰচাৰ হৈছে কাক কৈছে দেৱহূতি নিজৰ মাতৃক যে মাতৃ এইটো কাম নকৰিবা এইটো নকৰিবা কলি তেনেকৈ তৰিব লাগিব এইখিনি কথা কপিল প্ৰভুৱে নিজৰ মাতৃৰ আগত দেৱহূতিৰ আগত কৈছিল এতিয়া দেৱহূতি কোন দেৱতাৰ সোঁত যাৰ শৰীৰত বৈ থাকে যিগৰাকী নাৰীয়ে কেৱল দেৱতাৰ কথা চিন্তা কৰে সেয়াই হৈছে দেৱহূতি গতিকে আমাৰ সেই নাৰীগৰাকী প্ৰত্যেকে যিগৰাকীয়ে ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিব তেওঁই দেৱহূতি আৰু যিয়ে ঈশ্বৰৰ নাম শুনিবলৈ শ্ৰৱণ কৰিবলৈ সদায় চেষ্টা কৰিব সেইগৰাকী আইক কি কৰিছে কপিল মুনিয়ে শুনাইছে আৰু শুনাই আৰু ইয়াতো এই বৈষ্ণৱ লোকসকলে শুনাই আছে যিসকলে শুনিবলৈ ইচ্ছা কৰিছে সেইসকল কপিল কি কয় দেৱহূতি যিসকলে ঈশ্বৰৰ নাম শুনিবলৈ ইচ্ছা কৰিছে তেওঁলোকে দেৱহূতি দেৱতাৰ সোঁত বঢ়াবলৈ চেষ্টা কৰিছে তেওঁলোকে দেৱহূতি আৰু যিজন বৈষ্ণৱ পুৰুষে এই ঈশ্বৰৰ নাম প্ৰৱেশ কৰাইছে সেইজন হৈছে কপিল কল্পনা ভাৱনাবিলাকক ঈশ্বৰত ভৰাইছে সেইকাৰণে কৈছে তোমাৰ প্ৰসাদ যুগ জানি দেৱহূতি
তোমাৰ চৰণ চিন্তি লভিলা মুকুতি। আৰু এই ভকতসকলে যেতিয়া দেৱতাৰ সোণ ভৰাবৰ কাৰণে বৈষ্ণৱ পুৰুষজনৰ ওচৰত আহিছে, অহাৰ লগে লগে সেই পুৰুষসকলেও কি হ'ল? মুক্তি লাভ কৰিছে। নামঘৰত আজি ভাগৱত পাঠ, ভাগৱত ব্যাখ্যা হৈ আছে। তাত যিসকল লোকে দেৱতাৰ সোঁত নিজৰ শৰীৰত ভৰাব আহিছে, সেইসকল সকলোৱে দেৱহূতি। আৰু যিজন বৈষ্ণৱে এই ঈশ্বৰৰ নাম তেওঁলোকৰ হৃদয়ত প্ৰৱেশ কৰাই দিছে, তেতিয়া সেইজনে হ'ল বৈষ্ণৱ কপিল। আৰু সেইজনে কি কৰিছে? সেই ভকতসকলৰ হৃদয়ত মানে পৰম জ্ঞান, ঈশ্বৰ তত্ত্ব জ্ঞান যেতিয়া প্ৰৱেশ কৰালে, সেই ভকতসকলেও কি হ'ল? মুক্তি পালে। গতিকে সেইকাৰণে কৈছে চৰণ চিন্তি, ঈশ্বৰৰ চৰণ চিন্তি কোন হ'ল? দেৱহূতি, মুক্তি লাভ কৰিছে। সেই অনুষ্ঠানত যিসকল লোক আহিছিল, সেইসকলে সেই দিনৰ বাবে মুক্তি লাভ কৰিলে। কাৰ? ঈশ্বৰৰ স্থানত গোটেই দিনজোৰা কাৰ্য ভাগৱত পাঠত তেওঁলোকে মগ্ন হ'ল। দত্তায়ত নামে ভৈলা খেতিৰত নয়, পুচিলত যুগ যদু অলৈক হয় হয়, তিনিৰো ৰাজাত কৈলা যুগৰ যুগুতি, তোমাৰ প্ৰসাদে পাইলা পৰম মুকুতি। এটা দত্তাত্ৰেয়ৰ নামে ভৈলা ক্ষত্ৰিয়ত নয়। এতিয়া এই দত্তাত্ৰেয়ৰ ৰজা হৈছে ক্ষত্ৰিয়ৰ পুতেক। গতিকে আমিও প্ৰত্যেকজন একোজন দত্তাত্ৰেয়। আৰু আমাৰ কি হ'ল? আমাৰ মাজতো এই ক্ষত্ৰিয় আমি যুঁজিব লাগিব। হৰি নামৰ দ্বাৰা আমি যুঁজিব লাগিব। কাৰ লগত? আমাৰ ক্লমক ভাৱবিলাকৰ লগত। সেইকাৰণে ক্ষত্ৰিয় যুদ্ধ কৰিছে, অৰ্জুনে যুদ্ধ কৰিছে। কাৰ লগত কৰিছে? কৌৰৱৰ লগত যুদ্ধ কৰিছে। ভীমে যুদ্ধ কৰিছে, কৌৰৱৰ লগত কৰিছে। এইসকল পঞ্চপাণ্ডৱ গোটেইখিনি ক্ষত্ৰিয় পুত্ৰ। গতিকে আমিও আমাৰ মন ভাৱনাটো ঈশ্বৰৰ নামেৰে এই ক্লমক ভাৱনাবিলাকত যেতিয়ালৈকে আমি যুদ্ধ কৰিম, তেতিয়াহে আমাৰ কি হ'ল? আমিও প্ৰত্যেকে একোজন ক্ষত্ৰিয়। তেতিয়া এই আমাৰ কি হ'ল? এই সংসাৰৰ প্ৰকৃত যুগৰ, এই সংসাৰৰ যুগৰ যুগুতি আচল বস্তুখিনি আমি পাম। আৰু সেই প্ৰসাদৰ দ্বাৰা, হৰিনামৰ প্ৰসাদৰ দ্বাৰা পৰম মুক্তি লাভ কৰিছে। এতিয়া ইয়াৰ পিছৰ অৱতাৰটো আহি গ'ল যজ্ঞ অৱতাৰৰ। আমাৰ দত্তাত্ৰেয় নামৰ পাছৰ অৱতাৰটো হৈ গ'ল যজ্ঞ। কিহৰ যজ্ঞ? নামৰ যজ্ঞ। এতিয়া শুনকচোন। যজ্ঞ অৱতাৰে ভৈলা দেৱতাৰ ৰাই, জামা নামে দেৱগণৰ লগত সহায়। এতিয়া কি হ'ল? দেৱগণ সকলো লগ হৈ গ'ল, যজ্ঞ হৈ গ'ল। কিহৰ যজ্ঞ? নামৰ যজ্ঞ হ'ল। আমি যেতিয়া কপিল মুনি হৈ গ'লোঁ, দেৱতাৰ সোণ বহালোঁ, তেতিয়া হৰি নামৰ কীৰ্তনৰ কেৱল যজ্ঞ কৰিব ধৰিলোঁ। দিনে ৰাতিয়ে কেৱল কৃষ্ণ কৃষ্ণ, নাম নাম, ৰাম ৰাম, ৰাম ৰাম, হৰি নাৰায়ণ গোবিন্দ চলন্তে ফুৰন্তে প্ৰত্যেকটো সময়ত যেতিয়া ৰাম ৰাম কৃষ্ণ যেতিয়া আমি গাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া আমাৰ এই হ'ল যজ্ঞ হৈ গ'ল। যেতিয়া আমি এই যজ্ঞ গম পালোঁ, ৰাম নাম যেতিয়া গালোঁ, আমাৰ শৰীৰৰ প্ৰত্যেকটো দেৱতা অংশই আমাক কাম কৰিলে। আমাৰ চক্ষুই কি হ'ল? ঈশ্বৰৰ পবিত্ৰ থান নামঘৰলৈ যাবলৈ, নামঘৰ দৰ্শন কৰিবলৈ আমাৰ চকু দুটা পাগল হৈ গ'ল। কিন্তু ইয়াৰ আগছো আমাৰ কি হ'ল? কামনা বাসনা ইত্যাদিসমূহ আমাৰ দৰ্শন কৰিবৰ কাৰণে পাগল হৈ থাকে আমাৰ এই দেৱতাবিলাকে। চকুৱেদিও যি নাচাবলগীয়া ৰূপ চালোঁ নাৰীৰ, কাণেদিও নুশুনিবলগীয়া শব্দ শুনিলোঁ, জিভাইদিও আমি নক'বলগীয়া কথা ক'বলগীয়া হৈ গ'লোঁ। এইবিলাক যেতিয়া আমাৰ হৈ গ'লে, দেৱতাবিলাক যেতিয়া আমাৰ বেয়া হৈ গ'ল, হাত দুখনে আমি প্ৰণাম কৰিবলৈ এৰি ঘঁচিয়া ঘঁচি কৰিবলৈ ধৰিলোঁ। চৰণ দুখনে আমি নামঘৰলৈ যাব লাগে, নামঘৰলৈ নগৈ পেলাই আমি ৱাইন শ্বপলৈ যোৱা হ'লোঁ। ইত্যাদিসমূহ আমাৰ এই শৰীৰৰ দেৱতাসমূহ আমাৰ কি হ'ল? অকাৰ্যত ব্যৱহাৰ হ'ল। যেতিয়াই আমি কি হ'ল? নাম, হৰি নামৰ যজ্ঞ আৰম্ভ কৰি দিলোঁ, কপিল মুনি দত্তাত্ৰেয় হৈ পেলাই, ৰাজা হৈ পেলাই আমি যেতিয়া ঈশ্বৰৰ নাম যেতিয়া ৰূপ কৰিলোঁ, তেতিয়া আমাৰ নাম জপ কৰাৰ লগে লগে আমাৰ এই চকুৱেও কি হ'ল? নামঘৰ দৰ্শন কৰিবলৈ আৰম্ভ কৰিলে। হাত দুখনে প্ৰণাম কৰিবলৈ আৰম্ভ কৰিলে। কাণ দুখনে হৰি নাম ক'ত শ্ৰৱণ কীৰ্তন হৈছে, সেই কেনেকৈ শুনিবলৈ পাম, সেই কথাটো আমি যেতিয়া চিন্তা কৰিলোঁ। আমাৰ জিভাখনে কেনেকৈ হৰি নাম কীৰ্তন প্ৰকাশ কৰিম, সেই কথা যেতিয়া চিন্তা কৰিলে, মানে এই শৰীৰৰ এই অংগ প্ৰত্যংগবিলাকক দেৱতা বুলি কৈছে। এই দেৱতাসকলে কি কৰিছে? লগত সহায় কৰিছে। কাক সহায় কৰিছে? সেইকাৰণে কৈছে যিজনে হৰি নামৰ যজ্ঞ কৰিলে সেইজনকে যজ্ঞ অৱতাৰ বুলি ক'লে। আমাৰ সেইকাৰণে কৈছে তেতিয়া আমি যজ্ঞ অৱতাৰ হ'ল। তেওঁ সেইখিনি দেৱতাসকলে সহায় কৰিলে। কোনে সহায় কৰিলে? এই সমস্ত শৰীৰৰ অংগ প্ৰত্যংগখিনি। কাৰণ হাতত ইন্দ্ৰ দেৱতা, শিৰে শংকৰ,
চক্ষুত আদিত্য, জিভাত বৰুণ, নাকত অশ্বিনী কুমাৰ, কাণত দিশ, চৰণে বিষ্ণু, নাভি পদ্মে ব্ৰহ্ম, লিংগে প্ৰজাপতি। ভাবকচোন, এই দেৱতাসকলে সঠিক কৰ্ম কৰিবলৈ আৰম্ভ কৰি দিলে। মনত চন্দ্ৰ, বুদ্ধিত বৃহস্পতি, কণ্ঠে সৰস্বতী, কণ্ঠে কেৱল হৰিনাম গাবলৈ আৰম্ভ কৰি দিলে। যি কণ্ঠে 4 বটল ভোটকা, যি কণ্ঠে জিলেলে জিলেলে, যি কণ্ঠে ৰাতে নচেলি ইত্যাদি গানবিলাক যেতিয়া যিটো কণ্ঠই গাই আছিলে, সেই কণ্ঠে কি গাবলৈ ধৰিলে? নাৰায়ণ কাহে ভকতি কৰো তেৰা। ভাবকচোন, যি কণ্ঠে সেইবিলাক গান গাই আছিলে, সেই কণ্ঠে যেতিয়া হৰি নামলৈ আহি গ'ল, তেতিয়া এই সৰস্বতী নামৰ আমাৰ ৰূপটো কি হ'ল? নাৰায়ণত আহি গ'ল। আমাৰ এই কণ্ঠই কি গাবলৈ ধৰিলে? নাৰায়ণ কাহে গাবলৈ ধৰিলে। যেতিয়া ইয়াৰ আগতে আমি কি গাই আছিলোঁ? পানী পানী গাই আছিলোঁ। আমি ইয়াত গাইছিলোঁ কিছুমান লাও পানী এবটল দিয়া ইত্যাদি আমি গীত গাই আছিলোঁ। সেই গীত গাবলৈ এৰি পেলাই আমি গাবলৈ ধৰিলোঁ ৰাম কৃষ্ণ হৰি ৰাম। আমাৰ কণ্ঠে কেলে হ'ল? ৰাম কৃষ্ণ হৰি ৰাম আমাৰ এই অংগবিলাকে কেলে ল'লে? কণ্ঠে সৰস্বতীয়ে কেলে ল'লে? এই দেৱতাবিলাকে আমাক এতিয়া সহায় কৰিছে। কি সহায় কৰিছে? ৰাম নাম ল'বৰ কাৰণে। সেইকাৰণে আমি নামৰ যজ্ঞ যেতিয়া কৰিছোঁ, তেতিয়া আমাৰ হৰি নামৰ জ্ঞানৰ যেতিয়া আমি যজ্ঞ কৰিছোঁ, হৰি নামৰ যজ্ঞ কৰিছোঁ, এই দেৱতাবিলাকে আমাক সহায় কৰিলে। তেতিয়াহে আমাৰ কি হ'ল? এই মন চিত্তটো কি হ'ল? মন চিত্ত কি হ'ল? শুদ্ধ হ'ল। সেইকাৰণে কৈছে স্বয়ম্ভুৰ মনুৰ দিনত তুমি হৰি, ইটোটি জগতক আছিলা ৰক্ষা কৰি। আমাৰ মন চিত্ত এই মনবিলাক কি হৈ গ'ল? মনু। এই মনুত কি হ'ল? স্বয়ম্ভুৰ মনু হৈ গ'ল। আৰু তেতিয়া এই ত্ৰিজগতৰ প্ৰতিয়ে আমাৰ মনটোকো বাৰে বাৰে ৰক্ষা কৰিছে। এই মনটো যেতিয়া বাৰে চঞ্চল মন আমাৰ বেলেগলৈ গৈ থাকে, য'ত আমি নোচোৱা বস্তু চাবলৈ মন যায়, নকৰা বস্তু কৰিব মন যায়, নোখোৱা বস্তু খাবলৈ মন যায়, এই মনবিলাকো কি হ'ল? স্বয়ম্ভু হৈ গ'ল। কেনেকুৱা স্বয়ম্ভু হৈ গ'ল? হৰি নাম যেতিয়া প্ৰৱেশ কৰিলে এই মন স্বয়ম্ভু হৈ গ'ল। তেতিয়া এই স্বয়ম্ভুৰ মনত কি হৈ গ'ল? ত্ৰিজগতে বাস কৰিবলৈ ধৰিলে। তেতিয়া আমাৰ মনটোক ৰক্ষা কৰিলে। এই মন ক'লে নাযায়, তেতিয়া বিভিন্ন ধৰণৰ কাজ কৰ্ম, নোচোৱা বস্তু চাবলৈ যোৱা ইত্যাদি সমূহ বাদ দিলে। যিবোৰ চিনেমা আমি ঘৰৰ পৰিয়ালে চাব নোৱাৰোঁ, তেনেধৰণৰ চিনেমাবিলাক নোচোৱা হৈ গ'ল। যাৰ বাবে সুন্দৰ এখন প্ৰকৃতি, সুন্দৰ গৃহ তেওঁ সৃষ্টি কৰিবলৈ আৰম্ভ কৰি দিলে। তেওঁ এই শৰীৰৰূপী ব্ৰহ্মাণ্ডক তেওঁ শুদ্ধ কৰিবলৈ আহি গ'ল। সেইকাৰণে কৈছে নাম লোৱা মনোভাই, নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। সেইকাৰণে আমি এই হৰি নাম লোৱাৰ লগে লগে আমাৰ এই গোটেই ব্ৰহ্মাণ্ড আমাৰ শুদ্ধ হৈ গ'ল। জগত উদ্ধাৰ কৰিলে, নামে জগত উদ্ধাৰ কৰিলে, হৰিৰূপী জগত উদ্ধাৰ কৰিলে। এতিয়া নাভিত কি জন্ম হৈছে? মন চিত্ত যেতিয়া শুদ্ধ হৈছে, নাভিত পুত্ৰ জন্ম হয়। আমাৰ প্ৰত্যেকৰ নাভিতেই জীৱটো সৃষ্টি হয়। সেইকাৰণে কৈছে পুত্ৰ ভৈলা নাভিৰ ঋষভ নামে তুমি, জড় যুগ সাজ ধৰি পৰ্যাতিলা ভূমি, পৰম জ্ঞানৰ পথ দেখাৱা আপুনি, পৰম পদক পাৱে যাক জানি শুনি। এই নাভি দিশেদি আমাৰ কি হৈ গ'ল? চ ত প ধ ইত্যাদি আমাক হ'ল। নাভিৰ পৰা আমি ধ্বনিটো পঠিয়াই দিলোঁ, আৰু এই ধ্বনিটোৱে য'ত 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 খুন্দা মাৰিবলগীয়া হৈছে, তাত খুন্দা মাৰি ক কোৱাৰ লগে লগে এটা ঠাইত খুন্দা মাৰিছে, খ কোৱাৰ লগে লগে এটা ঠাইত খুন্দা মাৰিছে, ট কোৱাৰ লগে লগে এটা ঠাইত মাৰিছে। যেনে দন্ত্য ত দাঁতৰ লগত আমাৰ হৈছে, মূৰ্ধন্য ত তালুত হৈছে। ঠিক তেনেকৈ এই শব্দৰ ধ্বনিৰে আমাৰ প্ৰতিটো অংগত খুন্দা মাৰিবলৈ ধৰিছে। আৰু তেনেকৈ এই শৰীৰৰূপী ভূমিত ক চ ত ইত্যাদিসমূহ সৃষ্টি হৈছে। শব্দৰ ধ্বনি এটা পবিত্ৰতা হৈছে, আৰু পৰম জ্ঞান
এই শব্দৰ দ্বাৰা পবিত্ৰ তেতিয়া আমাৰ শব্দ বিৰাজ হৈ পেলাই কি হ'ল কাণেদি আমাৰ হৰিনাম প্ৰৱেশ কৰিছে সেইকাৰণে আমাৰ এই নাভি যি 6 চক্ৰৰ আমি যেতিয়া চাওঁ নাভি পদ্মৰ যি চক্ৰ তাৰ পৰা আমাৰ শব্দ বিৰাজ হয় গতিকে আমি নাভিত কি কৰিছে ঋষভ জন্ম হৈছে ইয়াৰ পৰা আমি এই শব্দবিলাক আমাৰ বাছ হৈছে ৰি আৰু খব হৈছে ঋক হৈছে নাভিৰ পৰা সেইকাৰণে পৰম পদ জ্ঞান যেতিয়া আমি গম পালোঁ আমাৰ ক ধ্বনি ক'ৰ পৰা আহিছে কৃষ্ণ ধ্বনি আমাৰ এই 6 চক্ৰৰ ক'ৰ পৰা আহিছে কৃষ্ণ ধ্বনি এই কথাখিনি আমাৰ গম পোৱা যাব কটোৱে ক'ত খুন্দা মাৰিছে খ কওঁতে ক'ত খুন্দা মাৰিছে গ কওঁতে ক'ত খুন্দা মাৰিছে অ কওঁতে ক'ত আ কওঁতে ক'ত ম কওঁতে ক'ত এই শব্দখিনি আমাৰ ধ্বনিটো ক'ত খুন্দা মাৰিছে তাত লাগি পেলাই আমাৰ এটি সুন্দৰ শব্দ সৃষ্টি হৈছে যি শব্দই আমি কাণেদি বাজ হৈ আমি মন মগজবিলাক শুদ্ধ কৰিছোঁ সেইকাৰণে কৈছে নাভিৰ পৰা ঋষভ হৈ সৃষ্টি হৈছে আৰু সেই শব্দ কি হ'ল হৰিনাম সেইকাৰণে ঋষভ নামেৰেও প্ৰভু ভগৱন্তৰ এটা ৰূপ আহিছে অৰাজক ভৈলা নষ্ট হুৱে হবে প্ৰজা দেখা তুমি ভৈলা পিঠু নামে আদি ৰাজা পৃথিৱীক ধৰি আদোহিলা হবে ব্ৰখ জগতক ব্যাপিল তোমাৰ মহাযশ ভাবকচোন যেতিয়াই দেশত অৰাজকতাই ভৰি পৰিলে কোনেও কাৰো কথা নমনা হ'ল কোনেও কাৰো লগত নিমিলা হ'ল তেতিয়াই এজন ৰজা জন্ম হৈছিল যিজন ৰজা হ'ল পিঠু আৰু এই পিঠু ৰজাই সংসাৰখন ধৰিবলৈ আৰম্ভ কৰিলে তেওঁ ধৰি পেলাই সেইকাৰণে এই সংসাৰ জগতখন পিঠু ৰজাই ধৰাৰ কাৰণে তেওঁৰ নাম গুণ সমস্ত সংসাৰত কি হ'ল বাস মানে বিৰাজ হৈ গ'ল এতিয়া আমাৰ পি মানে পৃথিৱী থু আমাৰ দেহৰ এই দেহটো হৈছে এটা দেহৰূপী প্ৰকৃতিৰ পৃথিৱী থু মুখৰ পৰা যিটো বেয়া বস্তু উলিয়াই দিব লাগিব পিঠু গতিকে বেয়াটো উলিয়াই দিব লাগিব কি বিৰাজ কৰিব লাগিব নাম ঈশ্বৰৰ নাম পি থু থুটো পেলাই দিব লাগিব সেইকাৰণে পি থু আৰু এই পিঠু যেতিয়া আমাৰ কি হ'ল ৰাজাই যেতিয়া আমাৰ এই শৰীৰত বাস কৰিলে ভগৱন্তৰ নাম যেতিয়া বাস কৰিলে না এতিয়া ঈশ্বৰৰ নাম আমি যাগ যজ্ঞ কৰিলোঁ তেতিয়া আমি যেনেকৈ মুখৰ পৰা থু পেলাই দিওঁ বেয়া বস্তুবিলাক ঠিক তেনেকৈ পিকটো উলিয়াই পেলাই দিওঁ ঠিক তেনেকৈ আমাৰ যেতিয়া হৰিনাম প্ৰৱেশ কৰিলে আমাৰ শৰীৰৰ পৰা ক্লমকবিলাক আঁতৰি গুচি গ'ল এই বস্তুবিলাক কৈছে পিঠু আৰু যেতিয়াই পিঠু ৰাজা আমাৰ ইয়াত প্ৰৱেশ কৰিলে শৰীৰত কি হ'ল গোটেই শৰীৰটোক হৰি নামৰ ৰস বিৰাজ হৈ গ'ল আৰু এই হৰি নামৰ ৰস কি হ'ল সমস্ত শৰীৰত বিৰাজ হৈ যোৱাৰ কাৰণে এই জগতত ব্যাপি গ'ল এই শৰীৰটোত ব্যাপি গ'ল কি ব্যাপি গ'ল হৰিৰ নাম ব্যাপি গ'ল সেইকাৰণে আন এটি ৰূপ হৈ গ'ল পিঠু এই পিঠু সমস্ত পৃথিৱীত যেনেকৈ তেওঁৰ নাম ব্যাপি গ'ল তেনেকৈ ভগৱন্তৰ নাম ইয়াত ব্যাপি গ'ল তেতিয়াহে ইয়াত কি হ'ল সাগৰ মন্থন হ'ব এতিয়া মন চিত্ৰত কি হ'ল সাগৰ মন্থন হয় এতিয়া চব আমাৰ মন চিত্ৰত সাগৰ মন্থন হ'ব ভাল আৰু বেয়া থু পেলাই দিছোঁ পিঠু আমি মানে কি হ'ল বেয়াটো যেতিয়া পেলাই দিছোঁ আমি ভাল বেয়া চিনি পোৱা হ'লোঁ কাৰ নামেৰে হৰিনামৰ যজ্ঞ কৰিলোঁ হৰিনাম যেতিয়া আমি নৰ নাৰায়ণ হ'লোঁ এতিয়া আমি ভাল আৰু বেয়া আমি চিনি পালোঁ আৰু তেতিয়া এই সংসাৰৰ জগতৰ পৰা আমি মন্থন কৰি কৰি কেৱল ভাল কথাহে লয় সেইকাৰণে জ্ঞানীজনে কেৱল ভাল কথাখিনি লৈ বেয়াখিনি পেলাই দিয়ে যেতিয়া নেকি পিঠু হৈ গ'ল তেওঁ সেই পিঠু ৰজা হোৱাৰ লগে লগে তেওঁ এই শৰীৰৰূপী জগতখন ধৰি ৰাখিবৰ কাৰণে ভালটো সদায় গ্ৰহণ কৰিব বেয়াটো সদায় পেলাই দিব আৰু সমাজৰ মাজত তেওঁ একোজন প্ৰসিদ্ধ লোক হৈ গ'ল যে আমুক নামৰ মানুহজন কেৱল পবিত্ৰতা তেওঁৰ মাজতে সোমাইছে সমাজে গম পালে আৰু তেওঁক কি হ'ল প্ৰতিটো খোজত সেইখিনি কৰ্মৰ কাৰণে মানে দৰ্শন কৰাবৰ কাৰণে তেওঁক নিমন্ত্ৰণ জনোৱা হ'ল তেনেকৈ তেওঁলোকে নিমন্ত্ৰণ জনায় এতিয়া কি হ'ল সাগৰৰ মন্থে অমিতৰ ঘট ধৰি ধৱন্তৰী নামে অৱতাৰ ভৈলা হৰি সাগৰ মন্থন হ'ল তেতিয়াই ধৱন্তৰীয়ে অমৃতৰ ঘটি লৈ আহিছে এই সংসাৰত ভাল বেয়া ইত্যাদি যেতিয়াই তেওঁ চিনি পালে এইটো বেয়া এইটো ভাল তেতিয়াই তেওঁ হ'ল সাগৰ মন্থন কৰিলে এইটো মোৰ বেয়াটো মই ল'ব নালাগে ভালটো ল'লে সেইটো অমৃতৰ ঘটিটো তেওঁ গম পালে আৰু অমৃতৰ ঘটি
ল'ব পাৰিলে। তেতিয়াই সেই যিজনে অমৃতৰ ঘটি ল'ব জানিলে, সংসাৰৰ মাজত ভাল বেয়া শব্দৰ মাজৰ পৰা পবিত্ৰতাটো টানিব জানিলে, সেইজন হৈ গ'ল ধৱন্তৰী। যত বৈদ্য শাস্ত্ৰ চয় কৰিলা প্ৰকাশ, যাহাক জানিলে হয় ব্যাধিৰ বিনাশ। আৰু যিমান শাস্ত্ৰৰ কথা তেওঁ গম পালে আৰু তেওঁ ভাল বেয়া কথাখিনি যেতিয়া গম পালে, তেওঁ কি হ'ল, তেওঁ ব্যাধি। সেই যিজন মানুহে কেৱল সংসাৰৰ মাজৰ পৰা ভাল ভাল বস্তুটো জানিলে, ভাল ভাল জ্ঞান আয়ত্ব কৰিলে, সেইজনৰ কাৰণে এই সংসাৰত কি হ'ল, ব্যাধি কেতিয়াও নাহে, দুখ নাই সেইজনৰ। তেওঁ পবিত্ৰ হৈ গ'ল, তেওঁ জীৱনলৈ দুখ নাহে। কিন্তু আমাৰ কি হ'ল, আজি ইমান সুন্দৰ এটা দিশ গুৰুজনাই দিয়াৰ পিছত কাৰ ওচৰত ব্যাধিৰ বিনাশ হৈ গ'ল, ব্যাধি কেতিয়াও মানে প্ৰৱেশ কৰিবই নোৱাৰে, সেইজনৰ ওচৰত ব্যাধিয়ে প্ৰৱেশ কৰিবই নোৱাৰে। ভাবক, যিয়ে হৰি নাম ল'ব জানিলে, যে সংসাৰৰ পৰা মন্থন কৰি কৰি ভাল বস্তু যিজনে গ্ৰহণ কৰিলে, তেওঁ কেতিয়াও ব্যাধি, তেওঁ জীৱনলৈ ব্যাধি নাহে। ইমান সুন্দৰ কথা আমাৰ দিয়াৰ পিছতো আমি গুৰুজনাৰ দৰ্শনলৈ নাহোঁ। তপ জপ যাগ যজ্ঞ পূজা পাতল তীৰ্থ ভ্ৰমণ কৰি কৰি ঈশ্বৰক বিচাৰি যাওঁ, য'ত নেকি ব্যাধিয়ে ব্যাধি পায়। কলিকালত কলিৰ পৰম ধৰ্ম জানা হৰি নাম, নিৰন্তৰে ডাকে বোলা ৰাম ৰাম। কলিৰ পৰম ধৰ্ম হৰি নাম, আৰু এই হৰি নাম নলৈ পেলাই বিভিন্ন ধৰণৰ যাগ যজ্ঞ পূজা পাতল তপ জপ হোম যজ্ঞ কিবা কিবি কৰি ফুৰিছে আৰু ব্যাধি সোপা আনি আছে। এতিয়া কয় যাগ যজ্ঞ পূজা পাতল কৰিলে ব্যাধি দূৰহে হয়। ভাবকচোন, তাত ব্যাধি বিনাশে হয় বুলি কয়, কিন্তু যাগ যজ্ঞ পূজা পাতল ইত্যাদি তীৰ্থ ব্ৰত যা বলি বিধান ইত্যাদিত কি ব্যাধি দূৰ হ'ব? এটা জীৱ কাটি দিয়াৰ পিছত সেই জীৱটোৰ যিটো হাও, সেই হাওটোৰ দ্বাৰা আমাৰ কি ব্যাধি দূৰ হ'ব? কেতিয়াও দূৰ নহয়। ইয়াৰ পৰা 30-40 কিলোমিটাৰ ৰেগুলাৰ দৌৰি খোজকাঢ়ি বা বহুত দূৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ, জল ঢালিবলৈ গৈ সেইজনৰ বেমাৰ আজাৰ হৈ ইমানখিনি কষ্ট কৰিবলৈ কি দৰকাৰ পাইছে? হৃদয়তে ভগৱন্ত আছে। গতিকে ভগৱন্তৰ নাম আমি বিৰাজ কৰি পেলাই তেওঁৰ নাম গাব লাগে, তেওঁৰ নাম পঢ়িব লাগে। ইমানবিলাক কষ্ট কৰিব নালাগে নহয়, তীৰ্থ ব্ৰত আমাক নালাগে নহয় কলি নৰলোকৰ কাৰণে। যিজন দেৱতাক যিভাৱে স্মৰণ কৰা হয়, পূজা পাতল যাগ যজ্ঞ প্ৰত্যেকজন দেৱতাৰ নিজৰ নিজৰ বিধান আৰু বিধি আছে। সেই অনুযায়ী তেওঁক পূজা কৰিব লাগিব, তেতিয়াহে ফল পাব। যদি সেই অনুযায়ী পূজা কৰা বা সেই অনুযায়ী আমি পূজা কৰিব নাজানো, বিধি বিধানৰ নীতি নিয়ম নাজানো, তেনেহ'লে গৃহ সংসাৰলৈকে বিভিন্ন ধৰণৰ ব্যাধিয়ে লগ ল'ব। এতিয়া মহাদেৱক পূজা কৰিবলৈ হ'লে, মহাদেৱৰ পূজা কৰিবলৈ তেওঁ নীতি নিয়ম আছে, বিধি বিধান আছে। সেই বিধান যদি নাজানে তেনেহ'লে সেই ব্যাধিয়ে লগ ল'ব। দুৰ্গা পূজা কৰিবলৈ গ'লে দুৰ্গা দেৱী পূজোতে তাতে নীতি নিয়ম আছে, সেই নিয়মমতে কৰিব নোৱাৰিলে আকৌ ব্যাধিয়ে লগ ল'ব। কিন্তু হৰি নামত তেনেকুৱা কোনো ব্যাধি নাই, কোনো মানে নীতি নিয়ম নাই। হৰি নামক যেনেকৈ হ'লেও আপুনি গাব পাৰে, বহিও গাব পাৰে, উঠিও গাব পাৰে, নাচিও গাব পাৰে, কীৰ্তন কৰিও গাব পাৰে। হৰি নামত কোনো বিধি ব্যাধি নাই। কিন্তু এই দুৰ্গাৰ দেৱী পূজা কৰোঁতে পূজাৰ যিটো নীতি নিয়ম, তাৰ সেই নিয়মৰ যদি খুটকণো যদি ভুল হৈ যায় তেনেহ'লে ব্যাধি লাগি যাব। প্ৰত্যেকজন দেৱতাক পূজা কৰোঁতে নিজৰ নিজৰ ব্যাধি অনুযায়ী বিধি অনুযায়ী কৰিব লাগিব। যদি সেই বিধি অনুযায়ী কৰা নহয় তেনেহ'লে ব্যাধি লগ ল'ব। সেইকাৰণে কৈছে, যিজনে বৈদ্য শাস্ত্ৰৰ কথাৰ পৰা পবিত্ৰতা যিজনে টানিব জানিলে, সেইজনৰ ওচৰত কেতিয়াও ব্যাধিয়ে বাস ল'ব নোৱাৰে, আৰু সেই তেওঁ ব্যাধি বিনাশ হৈ যায়। এনে এটা পবিত্ৰ আমাৰ নীতি গুৰুজনাই দি যোৱাৰ পিছতো আমাৰ এইবিলাক নীতি গ্ৰহণ কৰিবলৈ নোৱাৰে, আৰু মানে গুৰুজনাৰ নীতি দৰ্শনৰ বিপৰীতে যিবিলাক কথা কৈ আছে সেইফাললৈ দৌৰি গৈ থাকে। আৰু যদিও কোনোবাই সেই শুদ্ধ দৰ্শন, কলিত কেৱল হৰিনাম, শংকৰেহে কেৱল শুদ্ধ মত প্ৰচাৰিলে শাস্ত্ৰৰ তত্ত্বভেদী। মাধৱদেৱে কৈ গৈছে যে সংসাৰৰ শুদ্ধ তত্ত্ব কেৱল শংকৰদেৱে প্ৰচাৰ কৰিছে, বাকী কোনো কৰিব পৰা নাই আজিলৈকে। যে শংকৰদেৱে শুদ্ধ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ তত্ত্বক ভেদী। যে শংকৰদেৱে শুদ্ধ পথ দি যোৱাৰ পিছতো কয় যে আমি আমাৰ মতে পূজা কৰিছোঁ, সেইসকলে আকৌ আমাক এনেকৈ কয়, যিসকলে যিভাৱে পূজা কৰক, কিন্তু সেইমতে কলি নৰলোকৰ আয়ুস কম আয়ুসত ইমানখিনি
পঞ্চযজ্ঞ কৰিব নোৱাৰে, কিন্তু হৰিনাম ল'লে কম আয়ুষত নিমিষতে পাৰ হৈ যায়। গতিকে শুদ্ধ পথটো দেখুৱাই দিছে, দেখুৱাই দিয়াৰ পিছতো কয় আমাক তেওঁলোকে বাধা দিবলৈ আহে বুলি। তেওঁলোকক বাধা দিবলৈ নাযায়, তেওঁলোকক শুদ্ধ পথটো দেখুৱাই দিয়া হয় যে কলিকালত এইবিলাক কৰি কোনো সাধন নহয়। প্ৰভু ভগৱন্তই কৈছে। আৰু যেতিয়া তেতাৰ যুগত ৰামে যেতিয়া লংকালৈ গৈছিলে, তেতিয়াই বাটত এগৰাকী আইক লগ পাইছিলে। সেই আইগৰাকীয়ে ৰামক স্বামী হিচাপে পাবলৈ বৰণ কৰিছিলে। তেতিয়া ৰামে তেওঁক আশীৰ্বাদ দিছিলে যে কলিকালত তুমি এগৰাকী বৈষ্ণৱী দেৱী হ'বা, ত্ৰিকুট পৰ্বতৰ মাজত থাকিবা, তুমি বৈষ্ণৱী দেৱী, আৰু মই কলিকালত কল্কী ৰূপৰে ৰূপ লৈ তোমাক মই বিবাহ কৰিম। এতিয়া এই কলিকালত বৈষ্ণৱী দেৱী মানে কি? বৈষ্ণৱী দেৱী মানে অনুভৱ কৰিব লাগিব। বৈষ্ণৱ, যিজন লোকে বৈষ্ণৱ হ'ব পাৰিলে, নাৰায়ণৰ নাম লৈ বৈষ্ণৱ ৰূপ ধাৰণ কৰিলে, এই দেহাটো বৈষ্ণৱী ৰূপ ধাৰণ কৰালে, এয়াই হৈ গ'ল এই আমাৰ দেহাটো প্ৰকৃতি। প্ৰত্যেকৰে দেহাটো প্ৰকৃতি। গতিকে এই দেহাটো লৈ পেলাই যেতিয়া ঈশ্বৰ নাৰায়ণৰ ৰূপ ৰাম নাম গাওঁতে গাওঁতে দেহাটো আমাৰ কি হ'ল? বৈষ্ণৱ ৰূপ হ'ল। তেতিয়া ৰাম প্ৰৱেশ কৰি পেলাই এই দেহাটোৰ লগত সংযোজন হ'ল, এই প্ৰকৃতিৰূপী দেহাৰ লগত সংযোজন হ'ল কলিকালত। গতিকে সেয়াই বৈষ্ণৱী দেৱীৰ লগত বিবাহ কৰোৱা আমি দেহ মাৰ্গত দেখা পাওঁ। কল্কী অৱতাৰত সেই কৰ্ম পাছত চলি থাকিব। সেইকাৰণে তেতাৰ যুগতে এই কথা কৈছে যে প্ৰত্যেকে হৰি নাম লোৱা, এই নীতিটো ৰাম নামে ৰাম নামে ৰাম নামে ৰাম নামে কৰি আছে জগত উদ্ধাৰ, সেই কথা গুৰুজনাই আমাক দি থৈ গ'ল। সেইকাৰণে সেইজনৰ ব্যাধি বিনাশ হ'ব বুলি কৈছে, যিয়ে ইয়াৰ মাজৰ পৰা তত্ত্বসাৰ শুদ্ধটো আনিব পাৰিব। ধৰিলা সংসাৰ মোহিনী নাৰী বেশ, দুষ্ট দৈত্যগণক মহিলা ৰিখি কেশ। এই দুষ্ট দৈত্যগণেহে মোহিনীৰ পাছে পাছে দৌৰে। এইখিনি কথা, এই শুদ্ধ তত্ত্ব কথাখিনি কৈ দিয়াৰ পিছতো তেওঁলোকে এইখিনি কথা গুৰুত্ব নিদিয়ে, মোহিনীৰ কথাৰ পাছে পাছে দৌৰিব। মহাদেৱ শিৱই যেনেকৈ মোহিনীৰ পাছে পাছে গৈ জীৱন উলংগ হৈছিল, সেইসকল লোকে নিজকে মানে কেতিয়াও ঈশ্বৰৰ যি জ্ঞানৰ নীতি তালৈ নাহে, আৰু সেই মোহিনীৰ পাছে পাছে দৌৰি যৌৱনকালটো পাৰ কৰি দিয়ে। সেইকাৰণে আমাক দিছে তৃতীয় কীৰ্তন দাপৰ যুগ, যুগটো দাপৰ যুগ। এইকাৰণে কৈছে এই যৌৱনৰ লোকসকলে মোহিনীৰ পাছে পাছে দৌৰিব নালাগে। সংসাৰখনে মোহিনী ৰূপেৰে ভগৱন্তই কি হৈছে? বেশ ধৰি আছে। গতিকে ভগৱন্তৰ মোহিনী ৰূপত তোমালোক নাযাবা, আৰু দৃঢ়তা হৈ কি কৰা? ইমানখিনি যে কৈ অহা হ'ল, কপিল কোন, নৰনাৰায়ণ কোন ইত্যাদি সমূহৰ ভাৱনাৰে নিজক বিৰাজ কৰাই একোজন ঋষি দেৱ বৈষ্ণৱ ভকত হৈ সংসাৰৰ এই ব্যাধিসমূহৰ পৰা মুক্তিৰ পথ পাৰ কৰিব লাগে। ভকত দেৱক পান কৰাইলা অমিত, সেইকাৰণে ভকতসকলক অমিত পান কৰালে বুলি কৈছে। ইয়াৰ সংসাৰৰ মাজৰ পৰা শুদ্ধ তত্ত্বখিনি সেই ভকতসকলেহে পান কৰি আছে। যিসকলে কামিনী, যোগিনী, ৰূপিনী ইত্যাদিৰ পাছত দৌৰা নাই, মোহিনীৰ পাছত দৌৰা নাই, সেইসকলক ভকত বুলি কৈছে। 3 বছৰ পিন্ধিলে ভকতৰ কথা কোৱা নাই। যিসকলে মোহিনীৰ পৰা বাচি আছে, যিসকলে কি হ'ল 6 ৰিপুৰ বাসনাত পৰা নাই, যিসকলে কেৱল ঈশ্বৰৰ নামত বিৰাজ হৈ আছে, সেইসকলক ভকত কৈছে। যিসকলে এই মায়াৰ বস্তুবিলাকত বান্ধোনত সোমোৱা নাই, সেইকাৰণে কৈছে তোমাৰ প্ৰসাদেই ইন্দ্ৰ ভৈল কৃত্য কৃত্য। সেইকাৰণে কৈছে ভকত দেৱক পান কৰিলা অমৃত। সেইকাৰণে কৈছে যে যিসকলে এই সংসাৰৰ মাজৰ পৰা তত্ত্ব উদ্ধাৰ কৰি আনিলে, আৰু সেই যিসকলে ঈশ্বৰৰ নাম গালে, সেইসকলে প্ৰকৃত একোজন ভকত হ'ল, আৰু তেওঁলোকে কি হ'ল? এজন দেৱতা হৈ অমৃত পান কৰিছে। কি নামৰ অমৃত পান কৰিছে, আৰু সেইসকলৰ পাছে পাছে নোযোৱাৰ বাবে তেখেতৰ প্ৰসাদে এই ইন্দ্ৰটো কি হ'ল? জীৱন, এই ইন্দ্ৰৰূপী জীৱন কৃত্য কৃত্য হ'ল। আমাৰ ইয়াত তৃতীয় কীৰ্তনত ইমান সুন্দৰকৈ ক'লে যে যৌৱন কালত যদি আমি এই শৰীৰৰূপী ইন্দ্ৰ যদি কৃত্য কৃত্য কৰিব লাগে, তেনেহ'লে এই কথাখিনি আমি ধাৰণ কৰিব লাগিব। যৌৱন প্ৰাপ্ত লোক এজনে কেতিয়াও মোহিনীৰ পাছে পাছে ঘূৰিব নালাগে। কৃষ্ণ জয় গুৰু শংকৰ বা পাই মাতৃ হওক। এতিয়া আমি তৃতীয় কীৰ্তন আজি সমাপ্ত কৰিলোঁ, আৰু সুন্দৰ বিশ্লেষণ আমাৰ সবৰ ধাৰণাৰে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আপোনালোকে
যদি ভাল পাইছে আমাৰ সবক আগুৱাই লৈ যাব কৃষ্ণ। আৰু ইয়াকে কৈ আমাৰ সবৰ আজি এই তৃতীয় কীৰ্তনৰ বা দ্বাপৰ যুগৰ কৰ্ম আমি সমাপ্ত কৰিছোঁ। কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ।